নমস্কাৰ সকলোকে পুংখানুপুংখ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আমি লাষ্ট ভিডিঅ'টোত চালো ব্ৰহ্মপুত্ৰ নদীখনে টিবেটৰ আংশী গ্লেচিয়াৰৰ পৰা আহি কোনকিখন কান্ট্ৰিৰ মাজেৰে কি নাম লৈ গৈ বংগোপসাগৰত পৰিলে আজি আমি চাম মেইনলি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আমাৰ অসমত কোনকিখন মেইন ব্ৰিজ আছে ঠিক আছে এতিয়া মেইন টোটেল 5খন ব্ৰিজ যোনে এতিয়া ৰাইজক সেৱা আগবঢ়াই আছে সেইকিখন হৈছে ওল্ড শৰাইঘাট ব্ৰিজ কলিয়া ভুমৰা ব্ৰিজ নৰনাৰায়ণ সেতু নিউ শৰাইঘাট ব্ৰিজ বগীবিল ব্ৰিজ ঠিক আছে ইয়াতে ধলাশদিয়া ব্ৰিজখন নাহে ধলাশদিয়া ব্ৰিজখন কিয় নাহে ধলাশদিয়াখন হ'ল ব্ৰহ্মপুত্ৰৰ এখন উপনৈ ট্ৰিবিউটাৰী লোহিত নৈৰ ওপৰত থকা এখন ব্ৰিজ ঠিক আছে গতিকে মেইন ব্ৰহ্মপুত্ৰৰ ওপৰত থকা ব্ৰিজ বুলি ক'লে শৰাইঘাট দলঙৰ ওপৰত থকা দুখন কলিয়া ভুমৰা নৰনাৰায়ণ আৰু বগীবিল টোটেল 5খন ব্ৰিজ ঠিক আছে এতিয়া প্ৰথমতে আমি শৰাইঘাট ব্ৰিজ যিখন একদম প্ৰথমখন পুৰণাখন সেইখনৰ বিষয়ে আলোচনা কৰিম এইখন হ'ল অসমৰ একদম ফাৰ্ষ্ট ব্ৰিজ অভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ৰেল কাম ৰোড ব্ৰিজ মানে তলেদি ট্ৰেইন যায় ওপৰেদি গাড়ী মটৰ যাব পাৰে সেইকাৰণে ৰেল কাম ৰোড ব্ৰিজ বুলি কোৱা হয় আৰু টোটেল লেংথটো হৈছিলে 1.492 কিলোমিটাৰ এই লেংথ বিলাক ইম্পৰ্টেন্ট হয় আমাৰ ঠিক আছে এই মানে কোৱেশ্চনৰ ফালৰ পৰা লেংথ সুধিব পাৰে আৰু কি জায়গা কানেক্ট কৰে হেতু সুধিব পাৰে ঠিক আছে উত্তৰ পাৰে কি আছে দক্ষিণ পাৰে কি আছে আৰু এটো ইম্পৰ্টেন্ট হয় যেহেতু এখন এটা ওয়াৰ্ল্ড ৰেংকিং ব্ৰিজ হয় ওয়াৰ্ল্ডৰ 15th লংগেষ্ট ব্ৰিজ লংগেষ্ট ৰিভাৰ ব্ৰহ্মপুত্ৰ আৰু এছিয়াৰ ভিতৰত 6th লংগেষ্ট ৰিভাৰ ঠিক আছে গতিকে সেইখন ইমান এখন মানে ইম্পৰ্টেন্ট ৰিভাৰ আমাৰ কাৰণে আৰু এই ৰিভাৰখনৰ ওপৰত প্ৰথম ব্ৰিজখন কোনে মানে মুকলি কৰিছিলে হেতু কোৱেশ্চন কেতিয়াবা হ'ব পাৰে প্ৰাইম মিনিষ্টাৰ জৱাহৰলাল নেহেৰুৱে মুকলি কৰিছিলে আৰু নাম দিছিলে মেইনলি মানে শৰাইঘাট যুদ্ধৰ ওপৰত মিলাই পেলাই শৰাইঘাট দলং নাম দিছিলে dedicated the bridge and formally named it after the battle of Saraighat on 7 June 1963 তেতিয়া হেখিনি সময়ত মানে প্ৰাইম মিনিষ্টাৰ আছিল জৱাহৰলাল নেহেৰু ঠিক আছে তো এই বছৰটো ইম্পৰ্টেন্ট আমাৰ কাৰণে 1963 জৱাহৰলাল নেহেৰুৱে শৰাইঘাট দলং হিচাপে নামকৰণ কৰি মুকলি কৰিলে ঠিক আছে এতিয়া এই শৰাই বুলি যেটো শব্দ আছে শৰাই আসলতে এখন গাঁৱৰ নাম আমিন গাঁৱৰ হেখিনি সময়ৰ এখন গাঁৱৰ নাম শৰাই was a small village of আমিনগাঁও ঠিক আছে এতিয়া কি জায়গা কানেক্ট কৰে নৰ্থ ফালে আসলে মানে এখন যদি ব্ৰহ্মপুত্ৰ নদী বুলি ভাবো ব্ৰহ্মপুত্ৰ নদীখনৰ এখন পুৰণা ব্ৰিজখন এখন নতুন ব্ৰিজখন ঠিক আছে মানে এখন নতুন ব্ৰিজখন এখন পুৰণা ব্ৰিজখন ঠিক আছে এই আমি নতুন পুৰণা ব্ৰিজখনৰ কথা আমি আলোচনা কৰি আছো এতিয়া এই পুৰণা ব্ৰিজখনৰ লেংথ হৈ গল 1.492 কিলোমিটাৰ আৰু উত্তৰ ফালে কি আছে আমিনগাঁও মানে নৰ্থ গুৱাহাটী দক্ষিণ ফালে কি আছে পাণ্ডু মানে গুৱাহাটী ঠিক আছে আমিনগাঁও আৰু পাণ্ডুক কানেক্ট কৰে লেংথ হৈ গল 1.492 কিলোমিটাৰ কোনে মুকলি কৰিলে জৱাহৰলাল নেহেৰুৱে মুকলি কৰিলে 1963 ঠিক আছে আৰু যেতিয়া ব্ৰিজখন হোৱা নাছিলে আগতে এফালে আছিল পাণ্ডুঘাট মানে দক্ষিণ ফালে পাণ্ডুঘাট আৰু উত্তৰ ফালে হেয়া আছিল শৰাইঘাট ঠিক আছে সেইকাৰণে হেফালে শৰাইঘাট আছিল এফালে পাণ্ডুঘাট আছিল সেকেন্ড ইম্পৰ্টেন্ট ব্ৰিজ হেখন হল কলিয়া ভুমৰা ব্ৰিজ এখন ব্ৰিজখন ইনগ্ৰেট কৰা হৈছিল ৰাজীৱ গান্ধীৰ দ্বাৰা 1987 ত ঠিক আছে 1987 ত ৰাজীৱ গান্ধীৰ দ্বাৰা মুকলি কৰা হল টোটাল লেংথ কিমান 3.015 কিলোমিটাৰ এখন অকল ৰোড ব্ৰিজ হয় মানে যেনেকে শৰাইঘাট ব্ৰিজখন ৰোড মানে ট্ৰেইনো যাব পাৰে গাড়ীও যাব পাৰে দুইখলপীয়া এখন মানে দুইখলপীয়া নহয় অকল ৰোড ব্ৰিজ ঠিক আছে ইট ইজ নেমড আফটাৰ আহোম জেনাৰেল কলিয়া ভুমৰা ফুকন জনে মোৰ পাৰ্ট কিটা চাইছে অলৰেডি আমি পাইছো কলিয়া ভুমৰা বৰফুকনৰ অৱদান কেনেকুৱা আছিল তেখেতে দণ্ডুৱা দ্ৰোহটো দমন কৰিছিল কাৰ দিনত হৈছিল কমলেশ্বৰ সিংহৰ দিনত হোৱা দণ্ডুৱা দ্ৰোহ দমন কৰিছিল আৰু বিৰাট সাংঘাতিক তেখেত কমান্ডাৰ আছিল আৰু বহুতে কয় যে তেখেত হয়তো মানে ঘপককে নুধুকোৱা হেতেন আমাৰ মানৰ আক্ৰমণ নহলে হেতেন কাৰণ তেখেত ঢুকোৱাৰ কাৰণে বদন বৰফুকনক মানে বৰফুকন পাতিব লগা হৈছিল ঠিক আছে কাৰণ মানক কোনে আনিলে মান সৈন্যক আনিলে বদন বৰফুকন ঠিক আছে তো মানে কোৱা হয়
যে কলীয়া ভোমোৰা বৰফুকন জীয়াই থাকাহেঁতেন মানে মানৰ আক্ৰমণ নহ'লহেঁতেন মানৰ আক্ৰমণ নহোৱাহেঁতেন ব্ৰিটিছসকলে আহি আমাক দমন কৰিব নোৱাৰিলেহেঁতেন হয় নেক্সট এতিয়া চাওঁ আমি কলীয়া ভোমোৰা ব্ৰিজৰ লেংথটো হৈ গ'ল 3.015 তেজপুৰক কানেক্ট কৰে মানে এখন যদি নদী হয় নদীখনৰ উত্তৰ ফালে আছে তেজপুৰ শোণিতপুৰ ডিস্ট্ৰিক্টত আৰু দক্ষিণ ফালে আছে কলিয়াবৰ নগাঁও ডিস্ট্ৰিক্টত ঠিক আছে আৰু যদি আমি ভালকে চাওঁ ব্ৰিজখন নাথাকা অৱস্থাত এইফালে উত্তৰ ফালে আছিল জাহাজঘাট আৰু দক্ষিণ ফালে আছিল শিলঘাট দেই এই নামবিলাক মানে এতিয়াও আমাৰ তাত থাকি গ'ল আৰু হেনেকে ঘাট বুলি যে আছিল শিলঘাট জাহাজঘাট পাণ্ডুঘাট চৈখোৱা ঘাট ঠিক আছে এই মানে এইবিলাক মানে ব্ৰিজবিলাক নাথাকা আগতেই মানে এনেকে নামাকৰণ কৰা হৈছিল আৰু নেক্সট আহে নৰনাৰায়ণ সেতু The bridge was inaugurated on 15 April 1998 by Atal Bihari Vajpayee, the Prime Minister of India at that time. ঠিক আছে আগৰখন কিমান আছিল 87 এতিয়া 98 ত অটল বিহাৰী বাজপেয়ীয়ে নৰনাৰায়ণ সেতুখন মুকলি কৰিলে এইখন কিন্তু খৰাইঘাট ব্ৰিজৰ নিচিনা ৰেল কাম ৰোড ব্ৰিজ মানে দুইখলপীয়া তলেদি ৰেল যাব পাৰে ওপৰেদি গাড়ী মটৰ যাব পাৰে ঠিক আছে 2.284 কিলোমিটাৰ ঠিক আছে লেংথ কিটা বহুত ইম্পৰ্টেন্ট হয় 2.284 কিলোমিটাৰ একদম পইণ্টৰ গুটেকিটা মনত নাৰাখিলো এট লিষ্ট 2.2 টো মনত ৰাখিব লাগিব 2.2 3 1.4 এনেকে মনত ৰাখিব লাগিব ইট ইজ নেমড আফটাৰ কোচ কিং নৰনাৰায়ণ ঠিক আছে আগৰটো যেনেকে আহোম জেনেৰেল কলীয়া ভোমোৰা বৰফুকন এইটো কোচ কিং নৰনাৰায়ণ ঠিক আছে কোনকিটা জায়গা কানেক্ট কৰে বঙাইগাঁও জিলাৰ যোগীঘোপাক কানেক্ট কৰে গোৱালপাৰা জিলাৰ পঞ্চৰত্নলৈ ঠিক আছে মানে এনেকুৱা যিকিটা জায়গাত মানে ডিস্ট্ৰিক্ট লিংক হয় ডিস্ট্ৰিক্ট মনত ৰাখিব লগা হয় এনেকে বঙাইগাঁও ডিস্ট্ৰিক্ট আৰু গোৱালপাৰা ডিস্ট্ৰিক্টক কানেক্ট কৰে ঠিক আছে কিন্তু লগতে আমাৰ ইম্পৰ্টেন্ট যদি প্লেসটো যদি ইম্পৰ্টেন্ট হৈ যায় যোগীঘোপা পঞ্চৰত্ন এইকিটা কিন্তু ফেমাস নাম কিন্তু যোগীঘোপা আৰু পঞ্চৰত্ন ঠিক আছে তো অপচনত দিব পাৰে যোগীঘোপা নহলে বঙাইগাঁও নহলে ক'ব পাৰে পঞ্চৰত্ন নহলে গোৱালপাৰা ঠিক আছে লেংথটো হৈ গ'ল 2.2 মই যেটো হে পইণ্টৰ পিছৰ তিনটা মান বাদ দি পেলাই 2.2 কৰিছো মানে ইয়াতে ঠিক আছে এইখিনি হৈ গ'ল নৰনাৰায়ণ সেতু ঠিক আছে নেক্সট নিউ খৰাইঘাট ব্ৰিজ এইখন মানে অকল হেৰি ৰোড ব্ৰিজ হয় ঠিক আছে মানে দুইখলপীয়া নহয় একখলপীয়া হয় অকল ৰোড ব্ৰিজ লেংথটো হৈ গ'ল 1.493 ইয়াতে আমি পুংখানুপুংখভাৱে চালো লেংথটো কিমান ডিফাৰেন্স আছে আগৰখন মানে পুৰণাখন হ'ল 1.492 এই নতুনখন 1.493 মানে লেংথৰ ফালৰ পৰা চাব গলে পুৰণাখন মানে ছুটি নতুনখন অকমান দীঘল ঠিক আছে 3-lane road bridge was inaugurated by Union Minister Nitin Gadkari on 28 January 2017 এটো হৈ গ'ল 2017 ইয়াৰ কিটাও ইম্পৰ্টেন্ট লেংথ কিটাও ইম্পৰ্টেন্ট আৰু কি জায়গায় কানেক্ট কৰে হেতু ইম্পৰ্টেন্ট আমাৰ ঠিক আছে নিউ খৰাইঘাট ব্ৰিজখন মানে এইখন আমাৰ বাওফালৰখন 1.493 হ'ব আমিনগাঁও কানেক্ট কৰে পাণ্ডুলিক বা গুৱাহাটী নৰ্থ গুৱাহাটী এটো এনজি মানে নৰ্থ গুৱাহাটী ঠিক আছে নেক্সট আহে ইম্পৰ্টেন্ট ব্ৰিজ বগীবিল ব্ৰিজ ঠিক আছে বগীবিল ব্ৰিজখন ইনগ্ৰেট কৰা হৈছিল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ দ্বাৰা অন দা অকেজন অফ গুড গভৰ্নেন্স ডে ঠিক আছে গুড গভৰ্নেন্স ডে টো কিহৰ কাৰণে পাতা হয় হেতু আমি অলপ পিছত আমি চাম ঠিক আছে এনেকুৱা যদি ইম্পৰ্টেন্ট দিনৰ লগত যদি লিংক হৈ থাকে ইভেন্টটো তেতিয়া হলে আহাৰ চান্সটো আৰু অলপ বেছি হৈ যায় ঠিক আছে যে গুড গভৰ্নেন্স ডে দিনাখন নৰেন্দ্ৰ মোদীয়ে কোনখন ব্ৰিজ ইনগ্ৰেট কৰিছিল ঠিক আছে হেনেকে এইখন ৰোড কাম ৰেল ব্ৰিজ দুইখলপীয়া হয় 4.94 লেংথৰ ফালৰ পৰা কিন্তু এইখন বহুত দীঘলীয়া হয় আৰু সেই কাৰণে ৰেংক আছে ইয়াৰ এছিয়াৰ সেকেন্ড লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ এছিয়া মহাদেশৰ দ্বিতীয় দুইখলপীয়া দলং মানে ৰেল কাম ৰোড ব্ৰিজ থাকা দ্বিতীয় হয় আৰু ফিফথ লংগেষ্ট ব্ৰিজ ইন ইন্ডিয়া আফটাৰ ধলা হদিয়া দিবাং ৰিভাৰ এখন অৰুণাচল প্ৰদেশত আছে মহাত্মা গান্ধী সেতু বিহাৰ বান্দ্ৰা উৰলি সিলিং মহাৰাষ্ট্ৰ ঠিক আছে ইন্ডিয়াৰ ভিতৰত ফিফথ ৰেংক আছে মানে এটো অকল চাইছে মানে ৰেল কাম ৰোড বুলি চোৱা নাই অকল ৰিভাৰ ব্ৰিজ বুলি চাইছে ইন্ডিয়াৰ ভিতৰত ৰেংকিংটো কিন্তু এছিয়াৰ ভিতৰত ৰেংকিংটো হ'ল ৰেল কাম ৰোড ব্ৰিজ এই ক্যাটাগৰি কিটা চাব লাগিব দেই আমি ক্যাটাগৰি গোটা ইম্পৰ্টেন্ট ৰেল কাম ৰোড ব্ৰিজত সেকেন্ড হয় এছিয়াৰ ভিতৰত আৰু এজ এ ৰিভাৰ ব্ৰিজ ফিফথ হয় ইন্ডিয়াৰ ভিতৰত ঠিক আছে
Due to its strategic importance, it was also built with supporting the movement of tanks and aircraft in mind. মানে যেহেতু আমি জানো যে 1962 চনত চাইনাই ইণ্ডিয়া এটেক কৰিছিল, ইণ্ডিয়া চাইনা যুদ্ধ হৈছিল, হয়, আৰু সেইখিনি মেইন মানে কনফ্লিক্টিং এৰিয়া হ'ল অৰুণাচল প্ৰদেশ, সেইকাৰণে আৰু সেইখিনি সময়ত বৰ বেয়াকৈ হাৰিছিলে আমাৰ ইণ্ডিয়া। তো যেহেতু সেইখিনি সময়ত ৰাস্তা ঘাট নাছিলে, বন্দুক নাছিলে, সৈন্য নাছিলে, ৰাস্তা নাছিলে, সেইকাৰণে মানে আমাৰ হাৰিব লগা হৈছিলে। কিন্তু এতিয়া আমাৰ গভৰ্ণমেণ্টে ইমানখিনি ষ্ট্ৰং ষ্টেপ লৈছে, এতিয়া ভাবিলে ভয় লাগিব, দেখিলে ভয় লাগিব আমাৰ হয়তো। আৰু এই বিশেষকৈ বগীবিল ব্ৰিজ আৰু ধলাশদিয়া ব্ৰিজখন এনেকুৱাকৈ বনাইছে যাতে আমাৰ ডাঙৰ ডাঙৰ টেংকবিলাক মানে যাব পাৰিব। বহুত ওজন থাকে সেইবিলাক টেংকৰ, ঠিক আছে, সেই সেনেকুৱা ধৰণৰ টেংকবিলাক মানে যাব পৰাকৈ বনাইছে, ইমান ষ্ট্ৰং, ঠিক আছে। আৰু এটা স্পেচিয়েল এটা হেৰি আছে চোৱা, it is India's first bridge to have fully welded steel concrete support beam that can withstand earthquake of magnitude of 7 Richter scale. মানে 7 Richter scale, এটো হল ভূমিকম্পৰ জোখা এটা মাপ, হিমানলৈকে মানে ভূমিকম্প হি মানে হেৰি কৰিব পাৰিব, সাপোৰ্ট কৰিব পাৰিব, একো নহয় না ভাঙে মানে সেইখিনিলৈকে। তাতকে ওপৰত হলে হয়তো কিবা এটা খেলিমেলি হ'ব পাৰে, কিন্তু মানে এনেকুৱাকৈ বনাইছে যাতে ভূমিকম্পৰো মানে এটা ম্যাক্সিমাম ৰেঞ্জলৈকে তাৰ মানে একো হ'ব নোৱাৰে, ঠিক আছে। তো যেহেতু ইমানখিনি মানে সাপোৰ্টিং কিবা এনেকুৱা বনাইছে, ঠিক আছে, টেংক যাব পাৰে, এয়াৰক্ৰাফ্ট নামিব পাৰে, আৰ্থকুইকক হি উফৰাই পেলাব পাৰে, তো মানে আমি এইটো চাব লাগিব কোনে বনাইছিলে এইটো, ঠিক আছে। তো কিছুমান এনেকুৱা মানে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, স্ট্ৰাকচাৰ আছে, আমি হয়তো চাব লাগিব কোনে বনাইছিলে। কনষ্ট্ৰাক্টেড বাই হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানী, ঠিক আছে, এই নামটো সেইকাৰণে ইম্পৰ্টেণ্ট হয়। হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানীয়ে এই ইণ্ডিয়াৰ আৰু এছিয়াৰ ৰেংকিং থকা বগীবিল ব্ৰিজখন বনাইছিলে, য'ত টেংক যাব পাৰে, এয়াৰক্ৰাফ্ট নামিব পাৰে, আৰ্থকুৱেকো সি দমাই ৰাখিব পাৰে, ঠিক আছে। এতিয়া আমি চাওঁ যে বগীবিল ব্ৰিজে কি কি জেগা কানেক্ট কৰে। উত্তৰ ফালে ধেমাজি, দক্ষিণ ফালে ডিব্ৰুগড়, দুখন ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্ট আমাৰ একদম ৰাজ্যৰ সোঁফালে, ঠিক আছে। এই বগীবিল ব্ৰিজ নোহোৱালৈকে মানুহৰ বিজনেছ, মানুহৰ জীৱন ধাৰণত বহুতখিনি অসুবিধা হৈছিলে, কিন্তু বগীবিল ব্ৰিজে বহুতখিনি সেই অসুবিধা কমাই পেলালে আমাৰ, ঠিক আছে। লেংথটো হৈ গ'ল 4.94, লেংথটো হৈ গ'ল 4.94, ইম্পৰ্টেণ্ট লেংথ এইটো কিন্তু দেই, এইটো 4.94 বগীবিল ব্ৰিজ, ঠিক আছে। এতিয়া অকমান আগত যেটো মেনশন কৰিলো, গুড গভৰ্নেন্স ডেটো 25 ডিসেম্বৰত পাতা হয়, ঠিক আছে। আৰু এই এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট ডে আমি মনত ৰাখিব লাগে। বিবেকানন্দৰ জন্মদিনটো ইউথ ডে হিচাপে পালন কৰা হয়। গুড গভৰ্নেন্স ডেটো অটল বিহাৰী বাজপেয়ীৰ বাৰ্থ এনিভাৰ্সাৰী হয়, ঠিক আছে। গুড গভৰ্নেন্স ডে ইজ অবজাৰ্ভড ইন ইণ্ডিয়া এনুৱেলি অন দ্য 25th day of December, 25th December, the birth anniversary of former Prime Minister Atal Bihari Vajpayee. একদম বহুত ইম্পৰ্টেণ্ট দিন কিন্তু এইটো, ঠিক আছে। আৰু তেখেতৰ ব্যক্তিত্ব হয়তো তোমালোকে জানা কেনেকুৱা, আমাৰ মানে ইণ্ডিয়া হয়তো বহুতখিনি আগুৱাই গৈছে তেখেত থকাৰ দিনৰ কাৰণে। তেখেতৰ অৱদান মানে আমি সঁচাকৈ শলাগ মানিবলগীয়া। এতিয়া আমি চাম যিকেইখন 5খন ব্ৰিজ যোনে সেৱা আগবঢ়াই আছে আমাৰ ৰাইজক, সেই 5খন ব্ৰিজ মানে ইয়েৰ ৱাইজ আমি যদি চাওঁ, ওল্ড শৰাইঘাট ব্ৰিজখন হৈছিলে 1963, কলীয়াভোমোৰা ব্ৰিজ 1987, নৰনাৰায়ণ সেতু 1998, নিউ শৰাইঘাট ব্ৰিজ 2017, বগীবিল ব্ৰিজ 2018, ঠিক আছে। ইয়েৰখিনি বহুত ইম্পৰ্টেণ্ট হয়, সেইকাৰণে ইয়েৰ ৱাইজ দিয়া হৈছে এইখিনি একেলগে। তাৰপিছত আমি চাম লেংথ ৱাইজ। ওল্ড শৰাইঘাট ব্ৰিজ 1.492, নিউ শৰাইঘাট ব্ৰিজ 1.493, দেখিছা নহয় অকমান বেছি আছে নতুনখন। নৰনাৰায়ণ সেতু 2.2 কিলোমিটাৰ, কলীয়াভোমোৰা 3 কিলোমিটাৰ, বগীবিল ব্ৰিজ 4.94 কিলোমিটাৰ। মানে লেংথৰ ফালৰ পৰা চবতকৈ দীঘল কোনখন? বগীবিল ব্ৰিজ। চবতকৈ চুটি কোনখন? ওল্ড শৰাইঘাট ব্ৰিজ, ঠিক আছে। ইয়াতে এটা পিকচাৰ এটা এড কৰা হৈছে, মানে সেইখিনি সময়ত লাচিত বৰফুকন বা ডাঙৰ ডাঙৰ যিখিনি আমাৰ কমাণ্ডাৰ আছিলে, তেওঁলোকে মানে ষ্ট্ৰেটেজি সিলেক্ট কৰিছে, চোৱা মানে সাংঘাতিক। এই জেগাখিনি এতিয়া আমি পঢ়ি গম পাইছো, মানে বহুতে এনালাইজ কৰি পেলাই গম পাইছে যে এই জেগাখিনি গোটেই আমাৰ অসমত থকা গোটেই ব্ৰহ্মপুত্ৰৰ ভিতৰত চবতকৈ নেৰো জেগা, মানে চবতকৈ ঠেক জেগা, ঠিক আছে। তো যুদ্ধৰ ফালৰ পৰা মানে এই জেগাটো সিলেক্ট কৰি লৈছে তেওঁলোকে, মানে য'ৰ পৰা ধুনীয়াকৈ মানে ইপাৰৰ সৈন্যক দেখা পাই যায়,
ঠিক আছে বা তেওঁলোকেতো এনেকুৱা সিস্টেম কৰিছিলে সৰু সৰু নাও লগ লগাই পেলাই দলঙো বনাই লৈছিলে এইখিনি সময় ঠিক আছে তো মানে ভাবিলে আচৰিত লগা যে কথাটো যে তেওঁলোকে কেনেকে জায়গা সিলেক্ট কৰিব পাৰে মানে সেইখিনি সময় যত মানে একো আজিৰ নিচিনা ইউটিউব নাছিলে আজিৰ নিচিনা গুগল মেপ নাছিলে আজিৰ নিচিনা নেট নাছিলে তেওঁলোকে ইমান তেওঁলোক মানে টেকনিক আছিলে তেওঁলোকৰ আৰু কিমান ষ্ট্ৰেটেজি ল'ব পাৰিছিলে মানে সেইবিলাক মানিলে চাবলগীয়া মানে নেক্সট আমি কানেক্টিভিটি খিনি চাওঁ এবাৰ যিখন ওল্ড শৰাইঘাট ব্ৰিজ পাণ্ডু আৰু আমিনগাঁও কানেক্ট কৰে কলিয়াভোমোৰা ব্ৰিজে কলিয়াবৰ আৰু তেজপুৰ কানেক্ট কৰে নৰনাৰায়ণ সেতুৱে পঞ্চৰত্ন আৰু যোগীঘোপা কানেক্ট কৰে নিউ শৰাইঘাট ব্ৰিজে পাণ্ডু আৰু আমিনগাঁও কানেক্ট কৰে বগীবিল ব্ৰিজে ধেমাজি আৰু ডিব্ৰুগড় কানেক্ট কৰে ঠিক আছে ইয়াতে ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট কিখন হৈ গ'ল পঞ্চৰত্ন পৰে ক'ত গোৱালপাৰা যোগীঘোপা ক'ত পৰে বঙাইগাঁও কলিয়াবৰ ক'ত পৰে নগাঁও তেজপুৰ ক'ত পৰে শোণিতপুৰ ঠিক আছে নেক্সট এতিয়া যিখন প্ল্যান বা প্ৰপ'জ ব্ৰিজ ব্ৰহ্মপুত্ৰৰ ওপৰত ইম্পৰ্টেন্ট হয় এইবিলাক বস্তু কাৰেন্ট এফেয়াৰ্ছত আহে অকমান ঠিক আছে আৰু কাৰেন্ট এফেয়াৰ্ছ তেতিয়াহে তোমাৰ ষ্ট্ৰং হ'ব যেতিয়া তোমাৰ ফাউণ্ডেশ্যন ষ্ট্ৰং হ'ব ফাউণ্ডেশ্যন মানে তোমাৰ মেইনলি তুমি জানিবা যে কোনখন ব্ৰিজ নো আমাৰ আছে অলৰেডি ঠিক আছে এই ভোমৰাগুৰি তেজপুৰ ব্ৰিজ মানে যিখন এতিয়া এই কলিয়াভোমোৰা ব্ৰিজৰ লগত যিখন বনাই আছে ঠিক আছে সেইখন অলৰেডি প্ৰায় হৈছেই ক'ব গ'লে 60-70% মান 3.2 কিলোমিটাৰ এই সেকেন্ডখন যিখন এৰো মাৰি থোৱা আছে হাইলাইট কৰি থোৱা আছে এইখন কিন্তু ইম্পৰ্টেন্ট হয় 19 কিলোমিটাৰ 19 কিলোমিটাৰটো ধেমালি নহয় ঠিক আছে ধুবুৰী ফুলবাৰী ব্ৰিজ ধুবুৰী হৈ গ'ল আমাৰ এখন ডিস্ট্ৰিক্টৰ নাম আৰু ফুলবাৰী হৈ গ'ল মেঘালয়ৰ এটা এৰিয়াৰ নাম মানে এখন ক'ব গ'লে ইন্টাৰ ষ্টেট হ'ব মানে অসম আৰু মেঘালয় কানেক্ট কৰা ব্ৰিজ হ'ব আৰু বিৰাট দীঘল ব্ৰিজ হ'ব আৰু মানে এখন ইন্টাৰনেশ্যনেল পইণ্টৰ পৰা মানে ইম্পৰ্টেন্ট হয় কাৰণ ইখনে হেনো মানে ইণ্ডিয়া বাংলাদেশ আৰু ভুটানৰ মানে কানেক্টিভিটি সহজ কৰিব ইণ্ডিয়া বাংলাদেশ আৰু ভুটান ঠিক আছে নেক্সট ইম্পৰ্টেন্ট এটা ব্ৰিজ আছে নুমলীগড় গহপুৰ ব্ৰিজ ঠিক আছে এটো আন্ডাৰ ওয়াটাৰ টানেল হ'ব এটা নুমলীগড় আৰু গহপুৰৰ মাজত ঠিক আছে 4.4 কিলোমিটাৰ আৰু এখন সকলোৰে মানে বহুত ডিমান্ডৰ ব্ৰিজ মানে মাজুলী আৰু যোৰহাট 6.8 কিলোমিটাৰ এইবিলাক হ'ল আমাৰ প্ৰপ'জ ব্ৰিজ অভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ মাজুলীৰ কোনটো জায়গা কমলাবাৰী যোৰহাটৰ কোনটো জায়গা নিমাতীঘাটৰ পৰাই যায় সাধাৰণতে ফেৰীবিলাক এতিয়া ব্ৰিজ নথকা অৱস্থাত এতিয়া আমি চাওঁ যে এই আন্ডাৰ ওয়াটাৰ টানেল বুলি ক'লে কেনেকুৱা হয় বস্তুটো আন্ডাৰ ওয়াটাৰ টানেল ঠিক আছে এতিয়া আমাৰ জুনে জুনে হাফলং ফালে গৈছে হাফলং ফালে গ'লে এনেকুৱা দেখা যায় ৰোড টানেল ঠিক আছে মানে এনেকুৱা গাড়ী মটৰ যদি এনেকে টানেলৰ মাজেদি যায় এখন পাহাৰ হয় পাহাৰটো এনেকে কাটি পেলাই টানেল বনাই দিয়ে ঠিক আছে তেনেকে ৰেল টানেলো থাকে এনেকে ৰেল যাব পৰাকে পাহাৰ কাটি পেলাই টানেল বনোৱা থাকে ঠিক আছে এই গহপুৰ আৰু নুমলীগড়ৰ মাজত এনেকুৱা এটা টানেল হ'ব যেটো মানে নদীৰ তলেদি গুচি যাব এই এনেকুৱা হ'ব ঠিক ষ্ট্ৰাকচাৰটো এনেকুৱা হয় এফিলি গাড়ী যাব পাৰে কিন্তু ইখিনি পা আমি গাড়ীখিনি দেখা নাপাম ইখিনি পা মানে পানী তলেদি গৈ আছে গৈ পেলাই ইফালে দি ওলাব এইখিনি একজেক্ট নহয় মই এনে জাস্ট বুজাবৰ কাৰণে দিছো ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব দেখিবলৈ মানে ইয়াতে এটা ইম্পৰ্টেন্ট নোট দিয়া আছে এন অফিচিয়েল অফ CSIR নেক্সট মানে RRL জি বুলি কয় যোৰহাটৰ said the center has approved the construction of a 4-lane tunnel under Brahmaputra river linking Gohpur with Numaligarh in Upper Assam ঠিক আছে মানে এপ্ৰুভ হৈ গ'ল এটো বহুত ডাঙৰ এটা প্ৰজেক্ট অলৰেডি এতিয়া হুগলি ৰিভাৰত বনাই আছে তাৰপৰি সাউথ ইণ্ডিয়াটো হেনেকুৱা বনাই আছে কিন্তু এতিয়ালৈকে একদম অপাৰেট হ'ব লগাকে মানে এতিয়ালৈকে হোৱা নাই ইণ্ডিয়াত কিন্তু এটা ইণ্ডিয়াৰ এটা ডাঙৰ প্ৰজেক্টৰ ভিতৰত এটো এটা প্ৰজেক্ট আন্ডাৰ ওয়াটাৰ টানেল নুমলীগড় টু গহপুৰ ঠিক আছে তাৰপিছত আমি যেতিয়া ব্ৰিজখিনি কথা আলোচনা কৰো ধলাশদিয়া ব্ৰিজখন যদি ইনক্লুড নকৰো তেতিয়া হলে আমাৰ আধাখনিয়া হ'ব ঠিক আছে এই ধলাশদিয়া ব্ৰিজখনৰ বিষয়ে আমি চাওচোন অলপমান ধলাশদিয়া ব্ৰিজখনক কি বুলি কোৱা হয় ভূপেন হাজৰিকা সেতু আৰু এখন লংগেষ্ট ব্ৰিজ অভাৰ এবভ ওয়াটাৰ ইন ইণ্ডিয়া লংগেষ্ট ব্ৰিজ এবভ ওয়াটাৰ ইন ইণ্ডিয়া ক'ত আছে লোহিত ৰিভাৰত আছে লোহিত ৰিভাৰখন কি হয় ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনৈ হয় বা মেজৰ ট্ৰিবিউটাৰি হয় ঠিক আছে লেংথটো কিমান লেংথটো ইম্পৰ্টেন্ট 9.15 কিলোমিটাৰ যেহেতু ৰেংকিংত আহে লংগেষ্ট ৰিভাৰ ব্ৰিজত আহে গতিকে আমি লেংথটো মনত ৰাখিব লাগিব 9.15 The bridge was inaugurated on 26 May 2017 by Prime Minister of India Narendra Modi
and Nitin Gadkari, Ministry of Road Transport and Highways. ঠিক আছে 2017 আৰু কোনবা এখন ব্ৰিজ কৰা হৈছিল নহয় নিউ শৰাইঘাট ব্ৰিজ ঠিক আছে 2018 কোনখন 2018 হৈ গল বগীবিল ব্ৰিজ ঠিক আছে ধলাহদিয়া ব্ৰিজ has been designed to handle the weight of 60 tons tanks such as the Arjun tank and T-72 main battle tank এইখন ৰাছিয়াৰ পৰা হেৰি কৰা ইম্পোর্ট করা হয় T-72 খন এখন অর্জুন ট্যাঙ্কখন আমাৰ নিজা ইন্ডিয়া ঠিক আছে যেহেতু সেই অৰুণাচলৰ ওচৰৰ পাজৰে হয় জায়গাটো অৰুণাচলৰ একদম লাগি থকা এৰিয়া হয় ধলাখদিয়া গটিকে মানে এনেকুৱাকে বনাইছে যাতে যুদ্ধ বিগ্ৰহ হলে কিতেবা আমি ট্যাঙ্ক সিং যেতে পাৰ কৰিব পাৰো ঠিক আছে ব্যাটেল ট্যাঙ্ক বুলি ক'লে এই এনেকুৱা হয় এখন অৰ্জুন ট্যাঙ্ক হয় আৰু এখন T-72 ট্যাঙ্ক হয় ঠিক আছে আৰু এই ট্যাঙ্ক বিলাক মানে যেতিয়া এখন ব্ৰিজৰ ওপৰদি যাব এই ব্ৰিজখন হেনেকুৱা সাপোর্ট কৰে না নাই হেতু কিন্তু চাব লাগিব আমি আৰু ঠিক আছে নহলে মানে হয়তো ব্ৰিজৰ ফুটাছটা বহি যাবগে ঠিক আছে কিন্তু এতিয়া বগীবিল ব্ৰিজখন আৰু ধলাহদিয়া ব্ৰিজখন এনেকুৱাকে বনাইছে যাতে ইমান হেভি টনৰ যাতে ট্যাঙ্ক বিলাক যাব পাৰে এয়াৰক্ৰাফট নামিব পাৰে ঠিক আছে এতিয়া ধলাহদিয়া ব্ৰিজখনৰ আমি চাও নৰ্থত কি আছে হদিয়া আছে ঠিক আছে হদিয়া কিহৰ কাৰণে বিখ্যাত বাৰু হদিয়া আছিলে চুতিয়া সকলৰ ৰাজধানী একদম শেষৰ ফালৰ ৰাজধানী আছিল দেই তাৰ পিছত এফালে সাউথত আছে ধলা সেইকাৰণে ধলা হদিয়া বুলি কয় ঠিক আছে দুইখন কিন্তু তিনচুকীয়াৰ এৰিয়া কিন্তু দেই তিনচুকীয়াৰ এৰিয়া হদিয়া তিনচুকীয়াৰ এৰিয়া ধলা ঠিক আছে আৰু ইখন মানে হল লোহিত ৰিভাৰ ব্ৰহ্মপুত্ৰৰ উপনৈ লোহিত ৰিভাৰ লেংথটো কিমান 9.15 কিলোমিটাৰ এইখন চোৱাচোন কেনেকুৱা ব্ৰিজ কিমান লম্বা বনাইছে মানে ভয় লগা একদম এইখন হল ধলাহদিয়া ব্ৰিজ ঠিক আছে 9.15 কিলোমিটাৰ এতিয়া এই ধলাহদিয়া ব্ৰিজখনক যে আমাৰ ভূপেন হাজৰিকা হেতু বুলি কয় আৰু ভূপেন হাজৰিকা আমাৰ অসমৰ লগত লিংক হৈ থকা এটা বহুত ডাঙৰ ক্যাৰেক্টাৰ হয় ঠিক আছে তো যেতিয়া আমি ভূপেন হাজৰিকাৰ কথা পাতো তেতিয়া আমি এটা সৰু সৰু অলপ বস্তু একেলগে চাই যাও আমাৰ ভূপেন হাজৰিকাই কেনেকুৱা এৱাৰ্ড পাইছিলে সেইখিনি সময় ঠিক আছে এৱাৰ্ড চাগে এনেকুৱা নাই যে তেওঁ দিব পাৰে আৰু ইন্ডিয়াই মানে ইন্ডিয়াৰ যিমানখিনি এৱাৰ্ড দিব পাৰে এজন মানুহক এই গুটিখিনি এৱাৰ্ড তেওঁক দিব লগা হৈছিল তেখেতৰ ইমানেই মানে ইমানখিনি ব্যক্তিত্বৰ মানুহ আছিল তেখেতে আৰু বহুত টেলেন্টেড মানুহ আছিল নেশনাল ফিল্ম এৱাৰ্ডছ পদ্মশ্ৰী পদ্মভূষণ পদ্মবিভূষণ সংগীত নাটক একাডেমি এৱাৰ্ড দাদা সাহেব ফালকে এৱাৰ্ড ভাৰত ৰত্ন এৱাৰ্ড ঠিক আছে এইখিনি হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড বুলি কয় ভাৰত ৰত্নৰ তলত আহে এনেকে আহে পদ্মশ্ৰী পদ্মভূষণ পদ্মবিভূষণ তাৰ পিছত আহে ভাৰত ৰত্ন মানে চোৱা গুটি যদি আমি ভূপেন হাজৰিকাৰ বিষয়ে আলোচনা কৰিলে মানে আমি গুটি এৱাৰ্ডখিনি বিষয়ে জনা হৈ যাব মানে কি এৱাৰ্ড আছে ইন্ডিয়াত মানে ঠিক আছে ইয়াতে এইখিনি মই এড কৰিছো এইখিনি ভাৰত ৰত্নৰ সিম্বল হয় এই এৱাৰ্ডটো এইখিনি পদ্মবিভূষণ পদ্মভূষণ পদ্মশ্ৰী এনেকুৱা হয় এৱাৰ্ড বিলা ঠিক আছে আৰু এনেকুৱা মানে বহুত ডাঙৰ ব্যক্তিৰ এনেকুৱা ডাকঘৰ বিলাকে এনেকুৱা হেৰি বনায় মানে সন্মান দিবৰ কাৰণে এনেকুৱা ষ্টাম্প বনায় ঠিক আছে আৰু যেতিয়া কাৰেন্ট এফেয়াৰ্ছৰ ফালৰ পৰা এইবিলাক বস্তু ইম্পৰ্টেন্ট হয় কোনজন এনেকুৱা ডাঙৰ ব্যক্তিৰ নামত 2020 এনেকুৱা পোষ্টেল ষ্টাম্প বনোৱা হৈছিল এনেকৈ খুদে মানে ঠিক আছে এতিয়া আমি যেহেতু এটো আমি স্ট্যাটিক জিকে ফালৰ পৰা অলপ বস্তু চালো কিছুমান কারেন্ট এফেয়ার্স বিলাক কেনেকৈ খুদে হেতু বস্তু মই অকন দেখাব বিচাৰিছো ঠিক আছে ইউনিয়ন মিনিষ্টাৰ ফৰ ৰোড ট্ৰান্সপোৰ্ট হাইৱেজ এণ্ড MSMEs Nitin Gadkari addressing the gathering at the foundation stone laying ceremony of bridge in Assam on 18th February ঠিক আছে কোন কিখন ব্ৰিজৰ ফাউন্ডেশন ষ্টন লেইং সেৰেমনি পাতিলে ধুবুৰী ফুলবাৰী যেটো মই কলো ধুবুৰী হল অসমৰ ফুলবাৰী হল মেঘালয় ইন্টাৰ ষ্টেট ব্ৰিজ হ'ব এখন আৰু কমলাবাৰী হল মাজুলী আৰু নিমাতীঘাট হল যোৰহাটৰ এখন হ'ব ইন্টাৰ ডিস্ট্ৰিক্ট ঠিক আছে এই দুখনৰ মানে ফাউন্ডেশন ষ্টন লেইং সেৰেমনি অলৰেডি হৈ গৈছে কেতিয়া 18 ফেব্ৰুৱাৰী 2021 এটো মানে আহি থকা পৰীক্ষা কিটাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে এটো ঠিক আছে আৰু যেতিয়া আমি আৰু এটা স্লাইড চাই লৈছো ন্যাশনাল জিকে এটা আমি তো এই স্টেট জিকে পঢ়া নিচিনা হল ন ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেম প্লাস
ব্ৰহ্মপুত্ৰৰ যিখিনি ব্ৰিজ আছে ঠিক আছে নেশনাল জিকে বিলাকনো কেনেকৈ খুদে মানে ব্ৰিজ বিলাকৰ ওপৰত বিশেষকৈ এইখন হল বিদ্যাসাগৰ সেতু 3.7 কিলোমিটাৰ হুগলী নদীৰ ওপৰত আছে কোনখন ষ্টেটত ওয়েষ্ট বেংগলত আছে এইখন হল মহাত্মা গান্ধী সেতু 5.75 কিলোমিটাৰ কোড আছে বিহাৰত আছে কোন নদীৰ ওপৰত আছে গংগা নদীৰ ওপৰত আছে ঠিক আছে বান্দ্ৰা ওৰলি সি লিংক কোড আছে মহাৰাষ্ট্ৰ কি কানেক্ট কৰে এই বান্দ্ৰা আৰু উৰলিক কানেক্ট কৰে এই সাগৰৰ মাজত এই এনেকা দুটা জায়গা কানেক্ট কৰে বম্বে 5.6 কিলোমিটাৰ ঠিক আছে এই বিলাক হৈ গল আমাৰ মেইনলি নেশনাল জিকে বা নেশনাল লেভেল যিকোনো এক্সামত মানে এনেকুৱা প্যাটাৰ্নত ফুটে এইখন ব্ৰিজ কোড আছে কোনখন নদীৰ ওপৰত আছে লেংথটো কিমান হয় ঠিক আছে আৰু কাৰেন্ট এফেয়াৰ্স বিলাক এনেকে এই এজন মিনিষ্টাৰে আহি কোনখন ব্ৰিজৰ ফাউন্ডেশন ষ্টন লেইং সেৰেমনি পাতি থৈ গ'ল ঠিক আছে তো কব বিচাৰিছো মানে যেতিয়া আমি যিকোনো কাৰেন্ট এফেয়াৰ্সে হওক বা নেশনাল জিকে বিষয়ে জানিবলৈ যাওঁ তেতিয়া আমি বিশেষকৈ নিজৰ এৰিয়াটোৰ বিষয়ে প্ৰথমতে জনাটো বহুত দৰকাৰী ঠিক আছে এতিয়া আমি অলপমান ম্যাপ টুৰ কৰিম মানে ম্যাপত গুটি ব্ৰিজকিখন অকন ওপৰে ওপৰে চাম তেতিয়া আমাৰ অলপ বেছিকে ক্লিয়াৰ হ'ব বস্তুটো ঠিক আছে ইখন হল আমাৰ অসমৰ ম্যাপ হয় প্ৰথমতে আমি চাওঁ একদম যিখন খৰাইঘাট ব্ৰিজ প্ৰথমখন একেলগে থাকিব ম্যাপত এয়া হল আমাৰ গুৱাহাটী এয়া হল আমিনগাঁও হয় গুৱাহাটী আৰু আমিনগাঁও কোনে কানেক্ট কৰে খৰাইঘাট ব্ৰিজে কানেক্ট কৰে ঠিক আছে এখন হৈ গল কেতিয়া 1963 জৱাহৰলাল নেহৰুৱে ইনগ্ৰেট কৰিছিলে আৰু ইখন হৈ গল কেতিয়া 2017 ঠিক আছে নেক্সট আমি একেলগে ইফালে নৰনাৰায়ণ সেতুখন চাই আহিছো নৰনাৰায়ণ সেতুখন হ'ব এই বঙাইগাঁও ডিস্ট্ৰিক্ট আৰু গোৱালপাৰা ডিস্ট্ৰিক্টক এড কৰা ব্ৰিজ ঠিক আছে ইফালে কি আছে যোগীঘোপা ইফালে কি আছে পঞ্চৰত্ন ঠিক আছে এতিয়া এই যে ফুলবাৰী আৰু ধুবুৰী কানেক্ট কৰিব এইখন মানে ভালকে চালে আমি গম পাম এয়া মেঘালয়া দেখিছানে মেঘালয়া এই মেঘালয়াৰ এইখিনিতে ফুলবাৰী হ'ব আৰু এয়া ধুবুৰী হ'ব এইখিনি ব্ৰহ্মপুত্ৰ বহুত বহল এইখিনি জেগাত কানেক্ট হ'ব ধুবুৰী ফুলবাৰী ব্ৰিজখন ঠিক আছে সেইটো যেটো কাৰেন্ট এফেয়াৰ্সত যেটো মই এড কৰি থৈছো ঠিক আছে তাৰ পিছতে নৰনাৰায়ণ সেতু চালো খৰাইঘাট ব্ৰিজখন চালো তাৰ পিছতে কলিয়াভোমৰা ব্ৰিজ কি কানেক্ট কৰে তেজপুৰ আৰু কলিয়াবৰ তেজপুৰ কোনখন ডিস্ট্ৰিক্ট শোণিতপুৰ ডিস্ট্ৰিক্ট কলিয়াবৰ কোনখন ডিস্ট্ৰিক্ট নগাঁও ডিস্ট্ৰিক্ট ঠিক আছে এতিয়া এইখিনি জেগাতে এইখিনিত নুমলীগড় এইফালে নুমলীগড় হ'ব ন এনেকে সোমাই গৈছে যে এইফালে মণিপুৰৰ ৰাস্তাটো বা ডিমাপুৰৰ ৰাস্তাটো এইখিনিতে নুমলীগড় হয় এইখিনি জেগাতে মানে আন্ডাৰ ৱাটাৰ টানেলটো হ'ব গহপুৰ আৰু নুমলীগড়ৰ মাজত এটো প্ৰপ'জ প্ৰজেক্ট ঠিক আছে তাৰ পিছতে এই যোৰহাটত হ'ব যোৰহাট আৰু মাজুলী হয় যোৰহাট আৰু মাজুলীৰ মাজত কমলাবাৰী আৰু নিমাতীঘাটৰ মাজত হ'ব এখন ব্ৰিজ প্ৰপ'জ ব্ৰিজ ঠিক আছে নেক্সট আমি চাওঁ এতিয়া বগীবিল ব্ৰিজ এখন হল বগীবিল ব্ৰিজ ধেমাজিক কানেক্ট কৰে কাৰ লগত ডিব্ৰুগড়ৰ লগত বগীবিল ব্ৰিজ ঠিক আছে 4.94 কিলোমিটাৰ ঠিক আছে তাৰ পিছতে চোৱা মই লাষ্ট যেটো ভিডিঅ'ত কৈছিলো ব্ৰহ্মপুত্ৰ নদীখন তিনিখন নদী মিলি পেলাই হয় দিহাং দিবাং আৰু লোহিত তিনটা খুঁটি দিহাং দিবাং আৰু লোহিত এই লোহিত নদীখনতে আছে ভূপেন হাজৰিকা সেতু বা ঢলা শদিয়া সেতু এইখিনি জেগা মানে আমাৰ শদিয়া ঠিক আছে এইখিনি জেগা আমাৰ শদিয়া এইফালে আছে আমাৰ ঢলা এইখিনি হৈ গল তিনচুকীয়া ডিস্ট্ৰিক্ট ঠিক আছে এইখিনি হ'ল আমাৰ ব্ৰিজ যিখিনি মেপত চালো আমি তাৰ পিছত এইখিনি আসলে টোটাল আমাৰ টপিক আজি যিখিনি কভাৰ কৰিলো ঠিক আছে এইখিনিতে আজি ভিডিওটো আমি শেষ কৰিব ওলাইছো যদি ভিডিওটোৰ কন্টেন্টখিনি আপোনালোকে উপযোগী বুলি ভাবিছে লাইক কৰিব আৰু আগলৈ কেনেকুৱা টপিকৰ ওপৰত ভিডিও বনোৱাটো বিচাৰে আমাক কমেন্ট কৰি জনাব আমি চেষ্টা কৰি যাম বনাবৰ কাৰণে এনেদৰে অসমৰ ওপৰত ভিডিও পাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লেটেষ্ট ভিডিও বিলাক নটিফিকেশন পাবৰ কাৰণে বেল আইকনটো ক্লিক কৰিব ঠিক আছে থ্যাংক ইউ সো মাচ